ভাইটি যোৱা এবছৰে তোমাক ইয়াত এনেকৈ দেখি আছোঁ সদায় বাছলৈ ৰৈ থকা কিন্তু বাছখন আহিলে তাত নুঠাও ক'ত যাব খুজিছা তুমি ঘৰ ক'ত তোমাৰ নাম কি মই সমীৰ ক্লাছ ক'ত ঐ ক্লাছ ক'ত আবে মই সৰু কানিব দিছিলোঁ বে ইমান টাইম লাগেনে 1 ছেকেণ্ড ইনচে মিলিয়ে ঐ অভদ্ৰ ইমান টাইম লাগে নেকি চাকনা আৰু গ্লাছ কিনে আনোতে তৎক্ষণাত আহ ল ইমান টাইম লাগিল নে এই চাইকেলখন ফুটি গৈছিল বে হ'ব দে ব তহঁতে চিন্তা নকৰিবি বেছিদিন নাই আৰু অতি সোনকালে ৰাজনীতিত ভৰি দিম তাৰপিছত আৰু চিন্তা নাই আৰু সমীৰ তোক ভাল ঠিকাদাৰ হোৱাত মই সহায় কৰিম কেৱল মোৰ সাহস হৈ থাক তহঁত আৰে প্ৰতিতে আমি আছোঁ বেটা টেনশ্যন নল'বি মই ভাগৰিছোঁ দুটা এটা চৰকাৰী লেট্ৰিনৰ কাম কৰি কিবা এটা ডাঙৰ ভাবিবৰ হ'ল পিছে তই আকৌ ৰাজনীতিৰ লংকাত গৈ ৰাৱণ নহবি দেই ঠিক কৈছা সমীৰ ভাই লংকাত গ'লেহে চব ৰাৱণ হেল্ল' অঁ কৈছোঁ পাইছোঁৱেই অলপ দেৰি হৈ গ'ল দেই তই আজিও মদ খাই আহিছ জীৱনত কি কৰিবি সেইবোৰ একো ধান্দা নাই তোৰ আৰু তই চিন্তা নকৰিবি চব কৰি আছোঁ লাহে লাহে অঁ হয় নেকি তই তেন্তে লাহে লাহে যি কৰ কৰি থাক মোৰ বিয়াৰ পিছতহে চাগে তোৰ কিবা এটা হ'ব ইয়াত অহাটোৱে ভুল হৈছে আৰে শুনচোন কিমান অভিমানে তুমি মোলৈ চাব পাৰা যিমান মৰমে তোমাৰ গলাব পাৰে হিয়া কি কথা ভাবিলে তুমি ভয় অকণ কৰা তোমাক নাপাওঁ ভাবিলে কঁপি উঠে জিয়া কিমান অভিমানে তুমি মোলৈ চাব পাৰা যিমান মৰমে তোমাৰ গলাব পাৰে হিয়া কি কথা ভাবিলে তুমি ভয় অকণ কৰা তোমাক নাপাওঁ ভাবিলে কঁপি উঠে জিয়া নিজানৰ কথাৰে উশাহত ভাষাৰে লোৱা সাৱতি মোক মই মাথো তোমাৰে আচলতে বান্ধি থম কৰিলৈ আপোন থাকিবা দিও মলি মোৰে সোণ যদি তুমি থাকা মোৰে হৈ তোমাৰে হৈ ৰম যদি তুমি দিয়া সঁচা মৰমাল ফুলে ৰাখি থম এইটো মাৰ এইটো যায় এইফালে মাৰ ই বেছি জানে চকুত এইটো যা ভাইটি শুনাচোন অঁ দাদা ক'বচোন গাঁৱৰ মানুহবোৰ ক'ত লগ পাম দাদা এইখিনি সময়ততো মানুহখিনি কামলৈ যায় কিবা কাম আছিল নেকি শুনা ভাইটি আমি MLA ছাৰৰ মানুহ MLA ছাৰ মোৰ খুৰা হয় আৰু তেখেতেই আমাক ইয়ালৈ পঠাইছে চৰকাৰী ঘৰ দিব হেনো MLA ছাৰ দাদা মোৰ ৰাজনীতিত যাব বৰ মন আছিল
আপুনি MLA ছাৰক কৈ কিবা এটা ব্যৱস্থা কৰি দিব নোৱাৰেনে? সৰু কথা সেইবোৰ। আমাৰ লগত চিনাকি হ'লা যেতিয়া তুমি এতিয়া আমাৰ পাৰ্টিৰে মানুহ, বাকী ব্যৱস্থা মই কৰিম। হ'ব দাদা। দাদা মেকানিকেল কামটো ছেটেল কৰি দিম। ঠিক আছে। বাকী বাৰু ঠিকেই আছে দাদা, কিন্তু এইবিলাকতো চৰকাৰী কাম, ইয়াৰ এটা প্ৰচেছ থাকে। চোৱা ভাইটি, চৰকাৰী ঘৰ মানুহৰ নামতো আহেই, আৰু MLA ছাৰৰ হাততো 30-40টা ঘৰ থাকেই। সেইখিনিকে তোমালোকৰ গাঁৱত দিম বুলি ভাবিছে। হয় বুজিলোঁ। পিছে এইবোৰ ঠিকাটো চাগে আপোনালোকে কৰিব? আমাৰ দাদা A1 ঠিকাদাৰ, এইবিলাক সৰু সুৰা কাম আমাৰ দাদাই নকৰে। সেইবিলাক ঠিকা তোমালোকেই কৰিবা, গাঁৱৰ কাম গাঁৱৰ ল'ৰাই কৰক। ঠিক আছে দাদা, আপুনি ৰবিবাৰে আহক, আমি গাঁৱৰ মানুহ ৰেডি কৰি ৰাখিম। নমস্কাৰ ৰাইজ। আপোনালোকে নিশ্চয় গম পাইছে আমি ইয়ালৈ কিয় আহিছোঁ। আমাৰ MLA ছাৰে আপোনালোকৰ প্ৰত্যেকৰ কাৰণে এখনিকৈ ঘৰ দিয়াৰ ব্যৱস্থা কৰিছে, আৰু ইয়াত বহুতো প্ৰচেছ আছে, আৰু প্ৰচেছ কৰাৰ কাৰণে আপোনালোকে প্ৰত্যেকেই 10,000কৈ টকা দিব লাগিব, আৰু আপোনালোকৰ একাউণ্টত 5 লাখকৈ টকা সোমাব। আৰু আপোনালোকে চিন্তা নকৰিব, এই 5 লাখ টকাটো পোৱাৰ লগত আপোনালোকে যে দিলে 10,000 টকা, সেইখিনিও আপোনালোকে পাই যাব। আৰু এটা কথা, টকাখিনি আপোনালোকে এসপ্তাহমানৰ ভিতৰত যোগাৰ কৰি দিলে হ'ব, আৰু আপোনালোকৰ টকাখিনি আপোনালোকৰ গাঁৱৰে এই সমীৰ আৰু প্ৰতীকৰ হাতত দি দিলে হ'ব। এওঁলোকে গৈ আমাক চহৰত দি আহিব। গতিকে আপোনালোকে এবাৰ নিজৰ নিজৰ ঘৰ পোৱাটো নিশ্চিত। এইখিনি লোৱা, আৰু যা যোগাৰ যি লাগে সেইখিনি কৰি ল'বা, আৰু পাৰিলে কামটো অলপ সোনকাল কৰিবা। MLA ছাৰকতো তোমালোকে জানাই, তেওঁৰ মুড চেঞ্জ হ'লে ঘৰ কিন্তু তোমালোকৰ হাতৰ পৰা গুচি যাব। ঠিক আছে, আমি আহোঁ এতিয়া। ঠিক আছে দাদা। তই কি এতিয়া খং কৰি আছ নেকি? সিদিনা MLA ছাৰৰ মানুহ আহিছিলে, 40টা ঘৰৰ ঠিকা দি গৈছে। এতিয়া অহাকালি প্ৰতীকদা আৰু মোক চহৰলৈ বুলি মাতিছে। কিবা বোলে টেণ্ডাৰৰ কাম আছে, সেইখিনি শেষ কৰিব। তাৰপিছত আৰু চিন্তা নাই। গতিকে এবাৰ তোৰ বিয়াখন মোৰ লগতে হ'ব দে। এতিয়া লাগে বুলি কওঁ বাৰু, ফোনটো ৰাখোঁ, তাৰপিছত হ'ব লাগে। ষাঠি বহুত হৈছে। ইহঁত আহিবনে নাই? আহিব দাদা, আজি মই ফোন কৰিছিলোঁ। দাদা টকাখিনি। অঁ, তহঁত আহিলি? হয় দাদা। দাদা টকাখিনি বহুত কষ্টৰে গোটাইছে মানুহখিনি। কোনোবাই নিজৰ গৰু বিক্ৰী কৰিছে, কোনোবাই ছাগলী বিক্ৰী কৰিছে, কোনোবাই নিজৰ গহনাখিনিকে বন্ধকত থৈছে। গতিকে আপুনি যিমান পাৰে সিমান সোনকালে ঘৰখিনি দিয়াৰ ব্যৱস্থা কৰিব মানুহখিনি। তোমালোকে চিন্তা নকৰিবা, মই যি পাৰোঁ তাকেই সোনকাল কৰিম। এতিয়া তোমালোক যোৱা। ঠিক আছে দাদা, কামটো ভালে ভালে হৈ গ'ল ন? আবে মই বেগটো এৰিলোঁ। তাতে আহিছোঁ, মই লৈ আহিছোঁ। যা যা যা। সিহঁতক ভাল ঠকিলে। এনেকুৱা পাৰ্টি মাহত 2-এটা পাই থাকিলে আমাৰ আৰু কোনো চিন্তা নাই। দাদা আপোনাৰ মাথা আৰু কোনোবাই পাৰে নেকি? ঐ, দুখীয়া মানুহৰ টকা খাবলৈ ওলাইছোঁ তহঁতে? ভালে ভালে টকা ঘূৰাই দে, ঘূৰাই দে। বডিটোৰ ঠিকনা লগাই দিবি। প্ৰতীক, প্ৰতীক, ঐ প্ৰতীক। আমি গাঁৱৰ মানুহবোৰ বৰ সহজ সৰল। আমাৰ কিবা থাকক বা নাথাকক, মানুহৰ ওপৰত বিশ্বাস বহুত আছে। আৰু আমাৰ এই সৰলতাৰ
কিছুমান মানুহে বহুত সুবিধা লয় আচলতে আমি যেতিয়ালৈ নিজৰ ওপৰত নিৰ্ভৰ কৰি চলোঁ তেতিয়ালৈ আমিবোৰ জীয়াই থাকোঁ আৰু যেতিয়াই আনৰ ভৰসাত কিবা পোৱাৰ লালসাত আমি ভুল যাওঁ আমি তেতিয়াই মৰি যাওঁ যোৱা এবছৰৰ পৰা মই ইয়াত এনেকৈয়ে পৰি ৰ'লোঁ ঘৰ উভতি যাব বৰ মন যায় কিন্তু যাওঁ কেনেকৈ কম কি মই কি বুজাম প্ৰতীকৰ কথা সুধিলে মই কম কি গাঁৱৰ দুখীয়া মানুহখিনিৰ টকাখিনিৰ বিষয়ে সুধিলে মই কি উত্তৰ দিম এতিয়া আৰু ইয়াত এনেদৰে ৰৈ থাকিব মন নাযায় আৰু ঘৰ উভতি যোৱাৰ সাহস কোনো মোৰ নাই ঘৰখনে বৰ মাতি থাকে পদূলিবোৰে জুমি জুমি চাই ৰৈ থাকে কিন্তু কি লাভ মই জানো ঘৰ উভতিব পাৰিম